মানুহৰ মন মগজুক জোকাৰি যোৱা ঘটনা ঢিঙত দোষীৰ শাস্তিৰ দাবীৰে ৰাজপথলৈ ওলাইছে দল সংগঠন। কথা চিন্তা কৰিলে ভৱিষ্যতে কোনো নৰপিশাচে আমাৰ জীয়ৰী বোৱাৰীৰ ফালে যাতে বেয়া চকু দিবলৈ সাহস নকৰে তেনেকুৱা শাস্তি লাগিব। ঢিং কাণ্ডক লৈ আৰম্ভ হৈছে ৰাজনীতি। হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ হৈছে ঢিঙত। এটা বিশেষ সম্প্ৰদায় যিটো সম্প্ৰদায়ে বাৰে বাৰে আক্ৰমণ কৰিছে অসমীয়াৰ ওপৰত, বাৰে বাৰে হাৰাশাস্তি কৰি আহিছে অসমীয়া যুৱতীক। এই কথা স্পষ্টভাৱে কৈছে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। কেৱল এয়াই নহয়, সেই বিশেষ সম্প্ৰদায়টোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে মহা বিস্ফোৰণ। ৰাজ্যত ষড়যন্ত্ৰমূলকভাৱে কাম কৰিছে এটা বিশেষ সম্প্ৰদায়ে। থলুৱা সংখ্যালঘু অঞ্চলত চলিছে বিশেষ ষড়যন্ত্ৰ। লাহে লাহে থলুৱাৰ মাটি ক্ৰয়ৰ ক্ষেত্ৰতো চলিছে বিশেষ ষড়যন্ত্ৰ। বাৰে বাৰে এটা বিশেষ সম্প্ৰদায়ে কৰি আহিছে এনে কাৰ্য। এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নল'ব। ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। চ' ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে। এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে, যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে কোনোৱে হাতত তুলি ল'ব নালাগে আইন, কিন্তু একত্ৰিত হ'ব লাগে অসমীয়া। অহিংস আৰু গণতান্ত্ৰিকভাৱে বিশেষ সম্প্ৰদায়টোৰ বিৰুদ্ধে একত্ৰিতভাৱে দিব লাগে যুঁজ। মই এটাই ক'ম যে আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব। আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই। আইন হাতত তুলি ল'ব নালাগে। সি মিয়াৰ বিৰুদ্ধেই হওক, অসমীয়াৰ বিৰুদ্ধেই হওক, মাৰোৱাৰীৰ বিৰুদ্ধে হওক, বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধেই হওক, আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংস আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে ঢিঙত ভীতিগ্ৰস্ত কৰা হৈছে অসমীয়া লোকক। পূৰ্বতে অসমীয়া সভ্যতাৰ পৃষ্ঠভূমি আছিল ঢিং। এতিয়া ঢিঙত অসমীয়া সংখ্যালঘু 10,000 অসমীয়া লোকো নাই ঢিঙত। ঢিং চহৰখনৰ বাহিৰে দেখিবলৈ পোৱা নাযায় অসমীয়া মানুহ, কিন্তু ঢিঙৰ প্ৰায় সংখ্যক গাঁৱৰ নামেই অসমীয়া। এতিয়া ঢিঙৰ সেই অসমীয়া গাঁওসমূহত চলিছে আগ্ৰাসন। এটা সম্প্ৰদায়ে আগ্ৰাসন আৰম্ভ কৰিছে। সেইবাবেই মুখ্যমন্ত্ৰীয়ে ক'লে ঢিঙত সংঘটিত হোৱা ঘটনাটো ধৰি ল'ব নালাগে কেৱল ধৰ্ষণ কাণ্ডৰ ঘটনা বুলি। ইয়াৰ পিছফালে আছে এটা ডাঙৰ ষড়যন্ত্ৰ। যি ঠাইত সেই বিশেষ সম্প্ৰদায়টোৱে আগ্ৰাসন কৰিছে তাতেই সংঘটিত হয় মানৱ সমাজক লজ্জানত কৰা এনেবোৰ ঘটনা। ঢিঙত যদি আপোনালোকে চাই, এইটো খালি ধৰ্ষণৰ ঘটনা নহয়। অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ঢিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে। আজি তাত এতিয়া 10,000 অসমীয়া মানুহো নাই। ঢিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নায়েই। অথচ গোটেই গাঁওবিলাকৰ নাম চাব, গোটেই অসমীয়া নাম। গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নল'ব। ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। এনেবোৰ ঘটনাৰ লগত জড়িত থাকে মাটি বিক্ৰী ক্ৰয়ৰ বহু ভিতৰুৱা কথা। প্ৰথমে এটুকুৰা মাটিত সৃষ্টি কৰা হয় হুলস্থুলীয়া পৰিৱেশৰ। তেতিয়াই বিভ্ৰান্তিত পৰে অসমীয়া লোকসকল। তাৰ পিছতেই সিদ্ধান্ত লয় সেই ঠাইত বসবাস নকৰাৰ, অৰ্থাৎ তেতিয়াই সেই টুকুৰা মাটি ক্ৰয় কৰে সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলে, আৰু তাৰ পিছতেই নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰে সেইসকল লোক।
আৰু ইয়াৰ পিছতেই এনেবোৰ অমানৱীয় ঘটনা সংঘটিত হ'বলৈ আৰম্ভ হয় সেই ঠাইসমূহত এক প্ৰকাৰে এই বিশেষ সম্প্ৰদায়ৰ একাংশ লোকেই উচ্ছৃংখল কৰি আহিছে অসমীয়া সমাজখনক শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে কিয় তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহে তো মাটিখিনি সোনকালে বিক্ৰী হৈ যায় ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179